অসমৰ বীৰ সন্তান CRPF জোৱানৰূপে কৰ্মৰত সন্তোষ চৌহানৰ কাশ্মীৰত কৰ্মৰত অৱস্থাত মৃত্যু। বীৰ জোৱান সন্তোষ চৌহানে 27 জুলাই পুৱা 3 বজাত মৃত্যুবৰণ কৰে। বীৰ জোৱানগৰাকীৰ ঘৰ তিনিচুকীয়াৰ টিংৰাই হাবিত কৰ্মৰত অৱস্থাত স্বাস্থ্যৰ অৱনতি ঘটি মৃত্যু ঘটে বীৰ জোৱানজনৰ। বীৰ জোৱানজনৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে সমগ্ৰ অঞ্চলত এতিয়া শোকৰ ছাঁ। বীৰ জোৱানজনৰ নশ্বৰ দেহ নিজ গাঁৱত উপস্থিত হোৱাৰ পিছতে পৰিয়ালৰ লগতে সমগ্ৰ গাঁওবাসীৰ মাজত কান্দোনৰ ৰোল উঠে। সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অশ্ৰুভৰা নয়নেৰে শেষ বিদায় দিয়ে। লগতে CRPFে আৰু সামৰিক ৰীতি নীতিয়ে বীৰ জোৱানজনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শেষকৃত্য সময়ত স্থানীয় ৰাইজে ভাৰত মাতা কি জয়, বন্দে মাতৰম, সন্তোষ চৌহান অমৰ হওক আদি ধ্বনিৰে আকা বতাহ মুখৰিত হৈ পৰে। অনন্তনাথৰ দেশ মাতৃৰ সেৱাৰ বাবে স্বৰ্গীয় দীপক চৌহানৰ বৰপুত্ৰ সন্তোষ চৌহান যোৱাকালি তেওঁৰ যিখিনি কাম কাজ কৰাৰ পাছতে আমি ইতিমধ্যে গম পাইছোঁ যে হঠাতে তেওঁৰ হাৰ্ট এটেক আহিছে আৰু তেওঁ ইতিমধ্যে মৃত্যুবৰণ কৰিছে। দেউতাক নোহোৱাৰ স্বত্বেও তেওঁৰ দুখীয়া মাতৃয়ে যথেষ্ট কষ্ট কৰি লোকৰ ঘৰত কাম কৰি ল'ৰাজনক পঢ়াইছিলে আৰু তেওঁ এটাই ইচ্ছা আছিল যে তেওঁ দেশ মাতৃৰ সেৱাৰ বাবে তেওঁ কাম কৰিব আৰু যাৰ কাৰণে তেওঁ আজি মাত্ৰ 2 বছৰ আগতে CRPFত যোগদান কৰিছিলে আৰু তেওঁ আজি দ্বিতীয় অৱস্থাতে তেওঁ নিজৰ জীৱনটো গৈছে। গতিকে প্ৰথমে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ আত্মাৰ শান্তিৰ বাবে। আৰু যেহেতু সৰু ভাইটি এজন আছে আৰু তেওঁৰ মাতৃ আছে, একেবাৰে দুখীয়া মাতৃয়ে য'তে ত'তে কাম কৰি আছিল। আজি কিছুদিনৰ আগতে ইতিমধ্যে মাতৃয়ে আমাক জনাইছে যে তেওঁ যিহেতু চাকৰি পালে গতিকে মাকে লোকৰ ঘৰত আৰু কাম কৰিব নালাগে। গতিকে মাকক তেওঁ শান্তিৰে ৰাখিব বিচাৰিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ হয়তো ভগৱানৰ ইচ্ছা তেওঁ নিজেই আঁতৰি গ'ল। যিয়ে নহওক মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ আত্মাক শান্তি প্ৰদান কৰক, লগতে পৰিয়ালবৰ্গকো সেই সাহস। মৃণাল চক্ৰৱৰ্তী ৰিপৰ্ট, ডেইলি 24।